জনজাতিকরণ বন্ধ করক জনজাতিকরণ বন্ধ করক ট্রাইবেল বিৰোধী চৰকাৰ হুঁচিয়াৰ আজি ট্ৰাইবেল জাগিছে মৰিগাঁৱত 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে আৰু ট্ৰাইবেল বেল্ট ব্লকৰ মাটি অবৈধ বেদখল মুক্ত কৰাৰ দাবীত ট্ৰাইবেল সংঘ আৰু তিৱা যুৱ ছাত্ৰ পৰিষদৰ গড়মাৰী আঞ্চলিক সমিতিৰ নেতৃত্বত অঞ্চলটোৰ যুৱকসকলে জোৰ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। গড়মাৰীৰ মূলপথ জোৰ সমদল উলিয়াই প্ৰতিবাদকাৰীসকলে তিনিচুকীয়াৰ টিৰা বেল্টৰ মাটি সন্দৰ্ভত অসম চৰকাৰে বিশেষ নিৰ্দেশনা দিয়াৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী হাই 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰক ট্ৰাইবেল আজি জাগিছে দিলীপ শইকীয়া হাই জনজাতি বিৰোধী অসম চৰকাৰ লেইলে চেই ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে জিলাখনৰ এজাৰবাৰী আঞ্চলিক ট্ৰাইবেল সংঘই টিৰাপ ট্ৰাইবেল বেল্টক লৈ চৰকাৰে জাৰি কৰা জাননীৰ প্ৰতিলিপি দাহ কৰি জোৰ সমদল বাহিৰ কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰে আহোম মটক মৰাণ চুতীয়া গোৰ্খা কোচ ৰাজবংশী চাহ জনগোষ্ঠী তথা আদিবাসী সম্প্ৰদায়ক নতুনকৈ সংৰক্ষিত শ্ৰেণী হিচাপে টিৰাপ ট্ৰাইবেল বেল্টক অন্তৰ্ভুক্ত জাননী কোনো কাৰ্যকৰী সম্পন্ন নোহোৱাত বিৰোধিতা কৰি জোৰ সমদল উলিয়াই এজাৰবাৰীৰ চাৰিআলিত জাননীখনৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিশেষকৈ ট্ৰাইবেল বেল্ট ব্লক সংৰক্ষণ কৰক, বেল্ট ব্লকৰ পৰা অবৈধ বেদখলকাৰীক অতি শীঘ্ৰে উচ্ছেদ কৰক, তিৱা স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰক, বেল্ট এণ্ড ব্লক ভূমিত উদ্যোগ স্থাপনৰ অনুমতি প্ৰদান বন্ধ কৰক, 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচৰা কাৰ্য অতি শীঘ্ৰে বন্ধ কৰক, ক্ষুদ্ৰ ট্ৰাইবেল বেল্ট ব্লক গঠনৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰক, মৰিগাঁও জিলাৰ অন্তৰ্গত 7টা ট্ৰাইবেল বেল্ট ব্লকৰ 22,022 বিঘা মাটিত থকা অবৈধ বেদখলকাৰীক অতি শীঘ্ৰে উচ্ছেদ কৰক, উচ্ছেদৰ জৰিয়তে বেদখলমুক্ত মাটি জনজাতীয় ভূমিহীন লোকক আবণ্টন দিয়াৰ ব্যৱস্থা কৰক, দীৰ্ঘদিন ধৰি ট্ৰাইবেল বেল্ট ব্লকৰ PGR অথবা VGR ভূমিত বসবাস কৰি থকা জনজাতি পৰিয়ালক চৰ্তহীনভাৱে বিশেষ জৰীপৰ দ্বাৰা মাটিৰ পট্টা প্ৰদান কৰক ইত্যাদি দাবী উত্থাপন কৰে সংগঠন দুয়োটাৰ নেতৃত্বই। আমি যোৱা 2 ছেপ্টেম্বৰ তাৰিখে মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত এটা প্ৰতিবাদী সমদল কাৰ্যসূচীৰ জৰিয়তে শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ, 8 দফীয়া এখন স্মাৰকপত্ৰ। আৰু সেই স্মাৰকপত্ৰখন আমি প্ৰদান কৰাৰ পিছত আমাৰ ট্ৰাইবেল সংঘৰ সিদ্ধান্ত অনুসৰি আজি 8 ছেপ্টেম্বৰ তাৰিখে আমি প্ৰতিটো ব্ৰাঞ্চত মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ 54টা ব্ৰাঞ্চত আজি 8 ছেপ্টেম্বৰ তাৰিখে আমি জুই সমদল কাৰ্যসূচী হাতত লৈছিলোঁ। ইতিমধ্যে প্ৰতিটো শাখাই হয়তো এনেদৰে জুই সমদল কাৰ্যসূচী সমাপন কৰিছে, আমিও সমাপন কৰিলোঁ। এই জুই সমদল সমাপন কৰা কাৰ্যসূচীৰ অৰ্থ এইটোৱে আছিল যে ইতিমধ্যে আমি জানিব পাৰিছোঁ অসম চৰকাৰে 1886 ভূমি সংশোধন আইন সংশোধন কৰি টিৰাপ যিটো ট্ৰাইবেল বেল্ট, এই বেল্টত সকলো জনগোষ্ঠীৰ কাৰণে মুকলি কৰাৰ ব্যৱস্থা কৰিছে। ই সঁচাকৈ এটা অতি পৰিতাপৰ কথা যে তেওঁ অসম চৰকাৰে চেষ্টা চলাইছে যাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহ মানে ভংগ কৰিব লাগে। এটা অতি চক্ৰান্ত চলাইছে চৰকাৰে। আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে যি আইন অনুসৰি 1951 চনত ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিলে জনজাতিসকলৰ সংৰক্ষণৰ কাৰণে, আৰু এই বেল্ট এণ্ড ব্লক যাতে কেতিয়াও ভংগ কৰাৰ চেষ্টা নকৰে। আৰু এনেদৰে যদি প্ৰতিবাৰে বেল্ট এণ্ড ব্লকসমূহ ভংগ কৰাৰ চেষ্টা চলাই থাকে তেনেহ'লে আমি ইয়াৰ পিছত অতি জংগী আন্দোলন সৃষ্টি কৰিব বাধ্য হ'ম। আৰু লগতে আমি কালি পৰহি জানিব পাৰিছোঁ অসম চৰকাৰে এখন চিঠি প্ৰেৰণ কৰিছে ট্ৰাইবেল সংঘলৈকে যে 10 তাৰিখৰ ভিতৰত যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত PGR আৰু VGR ভূমিত মাইনৰিটি জনগোষ্ঠীয় লোকসকলে বসবাস কৰি আছে, সেই মাইনৰিটি জনগোষ্ঠীসকলৰ এটা পৰিসংখ্যা তেওঁলোকক দিব লাগে। কিন্তু আমাৰ এইটো কথা নহয় যে মাইনৰিটিসকলে উচ্ছেদ কৰিলে নহ'ব। PGR আৰু VGR বা ট্ৰাইবেল বেল্ট ব্লক সকলো জনগোষ্ঠী যিসকলে অবৈধভাৱে বেদখল কৰি আছে ট্ৰাইবেল বেল্ট ব্লক সকলোকে উচ্ছেদ কৰিব লাগিব। আমাৰ এই মাত্ৰ সেইটোহে। আমি সেয়া অনুৰোধ ৰাখিছোঁ অসম চৰকাৰলৈ যাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিসকল অসংখ্য লোকে আজি সময়ত বেদখল কৰি আছে তেওঁলোকক অতি সোনকালে উচ্ছেদ কৰিব লাগে। আমাৰ দাবী এইটোৱে। সেই উদ্যোগতে আমি যিহেতু সদৌ অসম ট্ৰাইবেল সংঘ আৰু সদৌ অসম তিৱা যুৱ ছাত্ৰ পৰিষদ সকলোৱে জিলা সমিতি উদ্যোগত
আমি গড়মাৰী আঞ্চলিক ট্ৰাইবেল সংঘ আৰু গড়মাৰী আঞ্চলিক ক্ৰীড়া যুৱ ছাত্ৰ পৰিষদে জিলাৰ নেতৃত্বত জিলা উদ্যোগত আমিও সেই প্ৰতিবাদী কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰিছোঁ। সদৌ অসম ভিত্তিতে আমি যুৱ সমদল আৰু প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ এইটো কাৰণে যে আমি ইতিমধ্যে অসম চৰকাৰে যোৱা কেবিনেটত ট্ৰাইবেল বেল্ট ব্লকবিলাকত 6 জনজাতি কৰি তেখেতসকলক মাটি পটন দিয়া যি হতকাৰী সিদ্ধান্ত, এই সিদ্ধান্তক আমি গড়মাৰী আঞ্চলিক ট্ৰাইবেল সংঘৰ জৰিয়তে গড়মাৰী আঞ্চলিক ক্ৰীড়া ছাত্ৰ সন্থাও আমি তাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু লগতে 6 জনজাতিকৰণৰ ক্ষেত্ৰত আমি তাৰো বিৰোধিতা কৰি আজি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু যিহেতুকে ট্ৰাইবেল বেল্ট ব্লকত অবৈধ বেদখল ইতিমধ্যে মুক্ত কৰা চৰকাৰে সিদ্ধান্ত লৈছে, গতিকে আমিও ভগুৱা মৌজা ট্ৰাইবেল বেল্ট ব্লকত তৎকালীনভাৱে অবৈধ বেদখলকাৰীক মুক্ত কৰিবৰ কাৰণে আজি যুৱ সন্মিলনটো আমি প্ৰচাৰ কৰিছোঁ। এইখন চৰকাৰে এনেকুৱা এটা হঠকাৰী সিদ্ধান্ত লৈছে যিহেতু জনগোষ্ঠীৰ জনজাতীয় মানুহবিলাকক এটা মানে ধ্বংস কৰা ষড়যন্ত্ৰ কৰিছে। তেখেতলোকক আজি আগন্তুক আহি থকাৰ যি 26 চনত তেখেতলোকে উত্তৰ পাব যদি এইবিলাক সিদ্ধান্ত তেখেতলোকে বাতিল নকৰে। আৰু এই চৰকাৰখনে ইমান জনজাতিসকলক লৈ পেলাই ইমান এটা হাৰ শাস্তি দিছে, যিটো কাৰণে আজি ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছে। আৰু তেখেতলোকৰ যিবিলাক হঠকাৰী সিদ্ধান্ত, এইবিলাক সিদ্ধান্ত তেখেতলোকে যদি বাতিল নকৰে তেনেহ'লে ইয়াতকৈ জংগী আন্দোলন হ'ব। আজি আমি যুৱ সমদল লৈছোঁ, আমি ইয়াত সকলোৱে উপস্থিত হৈ পেলাই আজি ৰাইজ জাগিছে। আৰু তেখেতলোকে এটা কথা চিন্তা কৰি চাব লাগিব, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমান মানে যথেষ্টৰূপে মধ্য অসমত তেখেতলোকে যিটো ষড়যন্ত্ৰ আৰম্ভ কৰিছে, হিমন্ত বিশ্ব শৰ্মাই যিখিনি মন্তব্য কৰিছে তেখেতে নিজেই গুৰুগম্য। আৰু দিলীপ শইকীয়াই যিটো সিদ্ধান্ত কৰিছে, যি হঠকাৰী সিদ্ধান্ত, এই সিদ্ধান্ত লৈ পেলাই আমি খুবেই খুচি নহয়। আৰু যদি এনেকুৱাই তেখেতলোকৰ মন্তব্য লৈ পেলাই তেখেতলোকে যদি সিদ্ধান্ত কৰিবলৈ যায় তেনেহ'লে ট্ৰাইবেল সকলোৱে জাগিছে। 26 ইলেকশ্যনৰ সময়ত তেখেতলোকে গম পাব যে ট্ৰাইবেল বিৰোধী কৰিব লগা হ'লে তেখেতলোকে 26 বিধানসভাত কেনেকুৱা এটা পাব তেখেতলোকে নিজে চিন্তা কৰি চাব লাগিব। ইয়াত আজি সকলো জনগোষ্ঠীয় এলেকাৰে সকলো ৰাইজ জাগিছে। তেখেতলোকৰ যিবিলাক সিদ্ধান্তবিলাকে আমাৰ জনজাতিক ধ্বংস কৰাৰ সিদ্ধান্ত, এই ষড়যন্ত্ৰৰ প্ৰক্ৰিয়া যদি তেখেতলোকে বন্ধ নকৰে ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হৈ যাম। হয়নে ৰাইজ? আমি ট্ৰাইবেলে জাগিছো, আমি জাগি আছো। এইবিলাক ষড়যন্ত্ৰ বন্ধ কৰিব লাগিব। যদি এইবিলাক বন্ধ নকৰে তেনেহ'লে আমি 26 তেখেতলোকক আমি ঘূৰাই নিম। ব্যুৰো ৰিপৰ্ট, এনজে মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।